মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত মই তোমালোকৰ বাবে লৈ আহিছো চতুৰ্থ শ্ৰেণীৰ প্ৰথম গোট পৰীক্ষাৰ অসমীয়াৰ কুৱেশ্যন পেপাৰখন। গতিকে চাই যোৱা কেনেকুৱা ধৰণৰ কুৱেশ্যনসমূহ আহিছিলে। 1 নম্বৰত দিছিল মোৰ দেশ ভাল পদ্ধতিৰ প্ৰথম আঠশাৰী মুখস্থ লিখা। ইয়াতে তোমালোকক 8 নম্বৰ দিছিল। প্ৰথম যে আঠশাৰী তোমালোকক লিখিব দিছিল দাড়ি কমা শুদ্ধ কৰি গোটেইখিনি দি লিখিব লাগিব, তেতিয়াহে তোমালোকে 8 নম্বৰ পাবা। 2 নম্বৰ দিছিল শুদ্ধ বিকল্পটোত শুদ্ধ চিন দিয়া। তলত চোৱা 5টা প্ৰশ্ন দিছে। এই প্ৰশ্নকেইটাৰ বহুকেইটা অপশ্যন দিয়া আছে। অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো আমাক বাছি উলিয়াবলৈ কৈছে। ক নম্বৰত দিছিল তোমাৰ ৰাজ্যখনৰ নাম কি? অপশ্যন দিছিলে প্ৰথমটো কামৰূপ, দ্বিতীয় অপশ্যনটো দিছিলে ভাৰত আৰু তৃতীয় অপশ্যনটো দিছিলে অসম। যেহেতু এই পেপাৰখন কামৰূপ ডিষ্ট্ৰিক্টৰ হয়, ঠিক আছে, গতিকে এটা কামৰূপ হ'ব। নেক্সট খ নম্বৰত দিছিল মোৰ দেশ ভাল কবিতাটোৰ কবি কোন আছিল? অপশ্যনসমূহ দিছিলে বিষ্ণুপ্ৰসাদ ৰাভা, নৱকান্ত বৰুৱা আৰু অতুল চন্দ্ৰ হাজৰিকা। এই ভিডিঅ'টোত মই উত্তৰখিনি তোমালোকক কৰি দিয়া নাই। তোমালোকে যদিহে উত্তৰখিনি কৰি দিব লাগে তোমালোকে ভিডিঅ'টো লাইক কৰি দিবলৈ নাপাহৰিবা। মই চেষ্টা কৰিম তোমালোকক উত্তৰখিনিও কৰি দিবলৈ। গ নম্বৰত দিছিল কামলাং নৈত মাছ মাৰিবলৈ যোৱা ডেকাজনৰ নাম কি? অপশ্যন দিছিল এ কমল, বিত দিছিলে কোৱানচা আৰু চি নম্বৰত দিছিলে কৃষ্ণকান্ত। ঘ নম্বৰ কুৱেশ্যনটো আছিল লঘোণ শব্দটোৰ অৰ্থ কি? অপশ্যন দিছিল একো নোখোৱাকৈ থকা, ভোকত নথকা আৰু গাখীৰৰ সৰ। ঙ নম্বৰ প্ৰশ্ন পাৰ্বতী প্ৰসাদ বৰুৱাদেৱৰ জন্ম ক'ত হৈছিলে? অপশ্যন দিছিল এ যোৰহাটত, অপশ্যন বি শিৱসাগৰত, অপশ্যন চি কামৰূপত। 3 নম্বৰত দিছিল তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ইয়াত চোৱা তোমালোকে 5টা প্ৰশ্ন দিছে। এই প্ৰশ্নকেইটাৰ উত্তৰ দিবলৈ দিছে। প্ৰত্যেকটোতে 2 নম্বৰ কৰি 10 নম্বৰ আছিলে। ক নম্বৰত দিছিল কবিয়ে সকলো দেশত কৰি মোৰ দেশ ভাল বুলি গৌৰৱ কৰা দেশ বা ৰাজ্যখনৰ নাম কি? খ নম্বৰ প্ৰশ্ন 12 মাহে ফুলা দুবিধ ফুলৰ নাম লিখা। গ নম্বৰ প্ৰশ্ন কামলাং নৈখন কোনখন প্ৰদেশত আছে? ঘ নম্বৰ প্ৰশ্ন বিষ্ণুপ্ৰসাদ ৰাভাই স্কুলীয়া শিক্ষাৰ লগে লগে কি শিক্ষা লৈছিল? ঙ নম্বৰ প্ৰশ্ন পালোৱান বুলিলে কেনেকুৱা মানুহৰ ছবি তোমাৰ মনলৈ আহে? 4 নম্বৰত দিছিলে বাক্য ৰচনা কৰিবলৈ যিকোনো 3টা, ইয়াতে দিছিলে 6 নম্বৰ। শব্দকেইটা দিছিল অমতৰ মাত, মাজুলী, গছ গছনি, লুকা ভাকু আৰু ঘাট মাউৰা। যিকোনো 3টা শব্দ ব্যৱহাৰ কৰি তোমালোকক অৰ্থপূৰ্ণ বাক্য ৰচনা কৰিবলৈ দিছিল। 5 নম্বৰত দিছিল বিপৰীত শব্দ লিখিবলৈ, যিকোনো 4টা লিখিব দিছিল। প্ৰত্যেকটোতে 1 নম্বৰ হৈ টোটেল 4 নম্বৰ দিছিলে। শব্দকেইটা আছিল বুঢ়া, নিৰানন্দ, নিশেষ, খালী, ভাল আৰু জপাই। 6 নম্বৰ প্ৰশ্নটোত দিছিল এটা শব্দত প্ৰকাশ কৰিবলৈ, ইয়াত দিছিলে 3 নম্বৰ। প্ৰত্যেকটোতে 1 নম্বৰকৈ দিছিল। প্ৰথমটো দিছিল বাটেদি যোৱা মানুহ, দ্বিতীয়টো দিছিল কঁঠালৰ সৰু কলি, তৃতীয়টো আছিলে যি একেলগে পঢ়ে। 7 নম্বৰ দিছিল যুক্তাক্ষৰ ভাঙি একোটাকৈ শব্দ গঠন কৰা। যুক্তাক্ষৰ ভাঙিব দিছে আৰু একোটাকৈ শব্দ গঠন কৰিব দিছে। ইয়াতো দিছিলে 4 নম্বৰ। 8 নম্বৰ দিছিলে পাঠ পঢ়া। পাঠ পঢ়াখিনি শিক্ষক শিক্ষয়িত্ৰীসকলে, শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে পাঠৰ পৰা বাছি দিছিলে আৰু শ্ৰুতলিপি আহিছিলে, তাত দিছিলে 5 নম্বৰ। এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত। যদিহে তোমালোকে ভিডিঅ'টো চাই ভাল পাইছা বা উপকৃত হৈছোঁ বুলি ভাবা, ভিডিঅ'টি লাইক কৰি দিয়া আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা। লগতে আন কোনটো ছাবজেক্টৰ কুৱেশ্যন পেপাৰ লাগে তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা।